কোনো হিন্দু ডি ভোটার বিদেশি নয়, মন্তব্য দিলীপ শইকীয়ার। কোনো হিন্দু ডি ভোটার বিদেশি নয়, ভারতে কোনো হিন্দু বিদেশি নয়, তাই বাঙালি হিন্দু ডি ভোটার বিদেশি নয়, তারা ভারতীয়। গতকাল এই মন্তব্য করেন বিজেপি প্রদেশ সভাপতি দিলীপ শইকীয়া। তিনি বলেন, ডি ভোটারদের মধ্যে বাঙালি হিন্দু যেমন আছেন, তেমনি আছেন কোচ রাজবংশীরাও। এরা কেউ বিদেশি নয়। ব্যুরো রিপোর্ট, বরাক বিশেন। তনি যিসকল ডি ভোটাৰ আছে, কোচ ৰাজবংশী ডি ভোটাৰ আছে, হাজোঙো ডি ভোটাৰ আছে, গাৰো ডি ভোটাৰ আছে, বাঙালী ভাষী হিন্দু সকলো ডি ভোটাৰ আছে। ভাৰতবৰ্ষত কোনো হিন্দু বিদেশী নহয়। ভাৰতবৰ্ষত য'ত নেকি ইয়াত হিন্দু সভ্যতা, হিন্দু সংস্কৃতিৰ ইয়াত উৎপত্তি হৈছিল। হিন্দু জীৱন পদ্ধতিক বিভিন্ন পন্থেৰে যিসকলে মানে, যত মত তত পথ, যত জীৱ তত শিৱ, কৃণ্যতু বিশ্বমাৰ্যম, বসুধৈৱ কুটুম্বকম, যিমান বাণী আছে ভাৰতবৰ্ষৰ, এইটো সনাতনী বাণী। এই সনাতনী সভ্যতাৰ ওপৰত বিশ্বাস কৰা প্ৰতিগৰাকী হিন্দুক ভাৰতবৰ্ষত আজি আমি তেওঁলোকক স্বাভাৱিকভাৱে তেওঁলোকক থাকিব দিয়া, তেওঁলোকক সংৰক্ষণ দিয়াৰ আমাৰ এটা ৰাষ্ট্ৰীয় কৰ্তব্য আছে। লুকাই চুৰকৈ কথা কোৱাৰ প্ৰয়োজন নাই। মুকলিভাৱে এই কথাটো আমি কৈছোঁ যে কোনো হিন্দু ভাৰতবৰ্ষত বিদেশী নহয়।